প্ৰথম কথা নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা আৰু বিশেষকৈ শ্যামকানু মহন্ত এইকাৰণে আমি তেওঁক জগৰীয়া কৰিছোঁ যে শ্যামকানু মহন্ত দেৱে ভালকৈ জানে যে জুবিন দা অসুস্থ। কেইবাবাৰো মেডিকেলৰ পৰা জুবিন দাই ওলাই আহিছে আৰু ডক্টৰে বাৰে বাৰে কৈছে যে জুবিন দা কিছু জিৰণিৰ প্ৰয়োজন। এই কথাখিনি জনাৰ পিছতো জুবিন দাক বাৰে বাৰে চুচৰাই লৈ ফুৰাৰ যুক্তি ক'ত? আৰু সঁচা কথা ক'বলৈ গ'লে তেওঁলোক সংস্কৃতিৰ বেপাৰী। আমি ৰঙালী উৎসৱ দেখিলোঁ গুৱাহাটীত, মদৰ নিচাত মাতাল হৈ পেলাই তেওঁলোকৰ যিবিলাক ভাষা, তেওঁলোকৰ যিবিলাক বক্তব্য তাতে ওলাই পৰিছে বেপাৰীবিলাকৰ চৰিত্ৰ। আৰু এই বেপাৰীবিলাকে জুবিন দাক নহ'লে যেন তেওঁলোকৰ বেপাৰ নচলে, সেই কথাটো প্ৰমাণ হ'ল ৰঙালী ফেষ্টিভেল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত। এই ফেষ্টিভেলবিলাকৰ মূল উদ্দেশ্য এটাই, বেপাৰটো আগবঢ়াই লৈ যোৱা, অইন একো নাই। ইয়াত জাতিৰ স্বাৰ্থ একো নাই, ইয়াত বেপাৰ বাণিজ্যৰ কথা একো নাই। কালি কৈছে মই সেই সময়ত ব্যৱসায় কিবা আলোচনাত ব্যস্ত আছিলোঁ। কোনে দায়িত্ব দিছিলে তেখেতক ছিংগাপুৰত অসমলৈ বিনিয়োগ আনিবৰ কাৰণে? কোনে দায়িত্ব দিছিলে? চৰকাৰ নাই নেকি এই ক্ষেত্ৰত? চৰকাৰে কৰিব নোৱাৰে নেকি যে শ্যামকানু মহন্তক অসমলৈ বিনিয়োগ আনিবৰ কাৰণে, নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে ছিংগাপুৰলৈ পঠিয়াইছে? গতিকে বেপাৰীবিলাকৰ উচিত শাস্তি হ'ব লাগিব। কেনেকৈ আমি হেৰুৱালোঁ জুবিন দাক, কি পৰিস্থিতিত হেৰুৱালোঁ, কেনেকৈ অসমৰ পৰা তেওঁক নিবলগীয়া হৈছিল, ডক্টৰৰ পৰামৰ্শ আছিল নাই, পৰিয়ালৰ গৰিমাবাক লগত কিয় নিনিলে, এটা মেডিকেল টিম কিয় ব্যৱস্থা কৰা নহ'ল, তাত তেওঁক কিয় অকলে সাগৰলৈ যাবৰ কাৰণে এৰি দিয়া হ'ল, এয়াৰপৰ্টৰ পৰা নমাৰ লগত তেওঁক কিয় সঠিক নিৰাপত্তা দিয়া নহ'ল? এই গোটেইবিলাকৰ উত্তৰ শ্যামকানু মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাই দিব লাগিব, নহ'লে ক্ষমা কৰা নহ'ব। স্পষ্ট কথা। জুবিন দা এজন ব্যক্তি নহয়, জুবিন দা এজন গায়ক নহয়, জুবিন দা অসমৰ সাংস্কৃতিক জগতৰ ভগৱান। গতিকে আমাৰ ভগৱান সদৃশ জুবিন দাক এইদৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো ব্যক্তিকেই আমি গ্ৰহণ কৰিব নোৱাৰিম আৰু গ্ৰহণ নকৰোঁ, এইটো স্পষ্ট কথা। আজিতো তেওঁক আনিব, মই কাইলৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। আমি কাইলৈ এবাৰ যাম। আৰু আচলতে মানসিকভাৱে এতিয়াও মানিব পৰা নাই জুবিন দা নাই। জুবিন দা যে নাই সেইটো মানসিকভাৱে ভাবিব পৰা নাই। আৰু জুবিন দাবিহীন অসমীয়া জাতিটোৱে কেনেকৈ আগবাঢ়িব সেই কথাটো চিন্তা কৰিব পৰা নাই। আমি আজি অসমৰ সমগ্ৰ অসমীয়া জাতি আজি বাকৰুদ্ধ। কেনেকৈ আগবাঢ়িব অসমীয়া জাতিয়ে জুবিন দাবিহীন? জাতিৰ বিপদৰ সময়ত এসময়ত ভূপেন দাক চিঞৰিছিল, ভূপেন দা আপুনি ক'ত? আপুনি কিয় অহা নাই জাতিৰ দুৰ্যোগৰ মুহূৰ্তত? ভূপেন দা নোহোৱাৰ পিছত আজি অসমীয়া জাতিয়ে দুৰ্যোগৰ মুহূৰ্তত এজন ব্যক্তিয়ে এষাৰ মাত বিচাৰে, সেইটো হৈছে জুবিন দা। এতিয়া কাক মাতিব? এতিয়া আজি অসমীয়া জাতি অভিভাৱকবিহীন হৈ পৰিলে। গতিকে অতি দুখজনক ঘটনা, মৰ্মান্তিক ঘটনা, এনে এটা বাৰ্তা আমি পাম বুলি আশাই কৰা নাছিলোঁ। যি কি নহওক, সত্যক আমি মানিবই লাগিব। সমগ্ৰ অসমবাসীয়ে হিয়া উজাৰি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাওক, সেইটো কামনা কৰিছোঁ। প্ৰত্যেক অঞ্চলত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাওক আৰু জুবিন দাক চিৰস্মৰণীয় কৰি ৰাখিবৰ কাৰণে যেনেধৰণৰ পদক্ষেপ ল'ব লাগে তেনেধৰণৰ পদক্ষেপ ল'বৰ কাৰণে অসম চৰকাৰে চেষ্টা কৰক, এই আহ্বান থাকিল। আৰু মই নিজেও জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিম বুলি আশা কৰিছোঁ। ধন্যবাদ ডাঙৰীয়া।